অভাত প্ৰৱেশ কৰে সৃষ্টি কৰ দেখা সৰ্বজন ব্ৰহ্মাদেৱ অতি আনন্দৰ বিষয় গোকুলৰাজ নন্দৰ গৃহত এটি শিশু জন্মগ্ৰহণ কৰিছে আৰু দেৱৰ নিৰ্দেশক্ৰমে আমি সেই শিশুটিৰ সোঁৱৰণি প্ৰস্তুত কৰিব লাগে। ব'লক আমি তালৈকে যাত্ৰা কৰোঁ।
জানি চাও আকৌ এবাৰ বাছাক চাও বাহ কি সুন্দৰ ৰাণী চালে চাই থাকিবৰ মন যায় ৰাণী সৌফালে চোৱা অতিথিসকল আহি দ্বাৰত উপস্থিত হলি আমাৰ বাছাক চাবৰ বাবে তুমি এতিয়া ভিতৰলৈ যোৱা আৰু অতিথি শুশ্ৰূষাৰ আয়োজন কৰাগৈ যোৱা যোৱা ৰাণী যোৱা জয় গোকুলৰ নন্দন জয় গোকুলৰ নন্দন জয় গোকুলৰ নন্দন জয় 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 আমাৰ সেৱা গ্ৰহণ কৰক শিৱৰ আজি মোৰ পৰম সৌভাগ্য যোৱা বছৰৰ এই একেই সময়তে মোৰ প্ৰিয় বান্ধৱ বসুদেৱৰ অন্যতম পত্নী ৰোহিণী দেৱীৰ পুত্ৰ সন্তানটিৰ জন্মটো এই একেই আনন্দ উল্লাসত এই গোকুলবাসী মতলীয়া হৈ পৰিছিল আশীৰ্বাদ কৰিব যাতে আমাৰ বাছাহঁত কুশলে থাকে ঋষিবৰ আশীৰ্বাদ কৰিবলৈ আমি উপযাচি আহিছোঁ নন্দৰাজ ঋষিবৰ আজি তোমাৰ আনন্দ আমাৰ আনন্দ তোমাতকৈ কত গুণে কম নহয় ঋষিবৰ সঁচা নন্দৰাজ অকল নন্দ আৰু যশোদাৰেই আনন্দৰ কথা নহয় সমগ্ৰ গোকুলবাসী আনন্দৰ বিষয় গতিকে নন্দৰাজ দেৱৰ নিৰ্দেশক্ৰমে দুইটি শিশুৰে মই শুৱনি প্ৰস্তুত কৰি আনিছোঁ আপোনাক কোন মই আপোনাসৱৰ কথাৰ তাৎপৰ্য বুজিব পৰা নাই কিন্তু যিয়েই নহওক আপোনাসৱ যে আমাৰ পৰম হিতাকাংক্ষী সেই কথা স্বীকাৰ্য ঋষিবৰ এতিয়া বাৰু ঋষিবৰ কি শুৱনি অনা কথা ক'লে এবাৰ দেখাওকচোন নন্দৰাজ দেৱৰ নিৰ্দেশক্ৰমে মই দুইটা শিশুৰে ভাল ধৰণে গণনা কৰি শুৱনি প্ৰস্তুত কৰি আনিছোঁ এতিয়া আপুনি ভালদৰে শুনিব লাগে শুনক নন্দৰাজ কওক ঋষিবৰ বিচক্ষণ লক্ষণ ইটো দুয়োটা শিশুৰে লক্ষণ বিচক্ষণ ঐশ্বৰিক শক্তিলৈ জন্মিছে ধৰা সিহঁত দুয়োটাই ঐশ্বৰিক শক্তিলৈ জন্ম হৈছে অতি বলৱান হ'ব পুত্ৰ ৰোহিণী সেয়েহে তাৰ নাম থলো মই বলৰাম বলৰাম হয় সুন্দৰ 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 ঋষিবৰ হওক হওক আৰু কৃষ্ণ নাম কনিষ্ঠ শিশু কৃষ্ণ শিশুৰ নাম হ'ল কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ঋষিবৰ মই সুখী হলো আৰু ৰূপে গুণে জগতৰ সৰ্বশ্ৰেষ্ঠতৰ
সেই কনিষ্ঠ শিশু ৰূপে গুণে শ্ৰেষ্ঠতৰ হ'ব নন্দৰাজ। আৰু এয়া মই আপোনাক এই দুইটি শিশুৰ সোঁৱৰণি অৰ্পণ কৰিম। দিয়ক ঋষিবৰ। ঋষিবৰ, এতিয়া তোমাৰ শিশু সন্তান আমাক দেখুওৱা নন্দৰাজ। ভাল ঋষিবৰ। ৰাণী, ৰাণী ওলাই আহা। আমাৰ বাচাক ঋষিবৰক দেখুওৱা ৰাণী। আজি আমাৰ আনন্দৰ সীমা নাই। আৰু নন্দৰাজ আমি যাওক, এতিয়া ঋষিবৰ। বিদায় মাগিছোঁ। জয় নন্দদুলাল শ্ৰীকৃষ্ণ, জয় জয় নন্দদুলাল শ্ৰীকৃষ্ণ, জয় জয় নন্দদুলাল শ্ৰীকৃষ্ণ। জয় 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 আপোনালোকৰ পদৰ ধূলাই আমাক যি কৃতাৰ্থ কৰিলে, সেয়া মই কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ ঋষিবৰ। যাওক, আপোনাক যাওক এতিয়া ঋষিবৰ। আহিছোঁ নন্দৰাজ। ৰাণী, আপোনাৰ আগত কি ক'লে? আচাৰ্যই ইয়াকে ক'লে যে ঐশ্বৰিক শক্তিসম্পন্ন এই শিশুটি আমাৰ গৃহত জন্ম লাভ কৰিছে। ইয়াতকৈ আৰু আনন্দৰ কথা কি হ'ব পাৰে ৰাণী? উপহাস নকৰিব না। সঁচাকৈ কওকচোন, আচাৰ্যই আপোনাৰ আগত কি বাৰ্তা দিলে? উপকাৰ এয়া চোৱা মোৰ হাতত সোঁৱৰণি দি থৈ গৈছে। আৰু তোমাৰ পাণৰ পুতলিৰ নাম থলে শ্ৰীকৃষ্ণ। নামটো বাৰু তোমাৰ পচন্দৰ হৈছেনে ৰাণী? আৰু এই দেহি কেনে সুন্দৰ না, কিয়নো ভাল নালাগিব? একে ঠাৰিতে ফুলা দুপাহ গোলাপ ফুলৰ নিচিনাকৈ মোৰ বাচাহত ডাঙৰ দীঘল হওক। অঁ না, মই এতিয়া যাওঁহে। ভিতৰত বাচাহঁতক চাবলৈ হাতী উঠাই জুম বান্ধি আছে। যোৱা ৰাণী, আৰু এটা কথা শুনাচোন। প্ৰত্যেকজন আলহীক ভালকৈ জা জলপান খুৱাবা, আৰু তাৰ পিছত একোযোৰকৈ নতুন কাপোৰ আৰু তেল সেন্দুৰ দান কৰিবা। আৰু আমাৰ ৰোহিণী বাইদেউকো দিবলৈ ক'বা। যোৱা, তুমি যোৱা যোৱা ভাল বাৰু, যোৱা। মই এতিয়া যাওঁ। দ্বাৰত কিছুসকল অতিথি আহি উপস্থিত হৈছে। মই তেখেতসকলক আগবঢ়াই আনোগৈ।